নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে নতুনকৈ আহি গ'ল ভাল খবৰ। তো নতুনকৈ কি খবৰ আহিছে আপোনালোকক বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, আজি অসম কেবিনেট বৈঠকত আমি নিম্নলিখিত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ গ্ৰহণ কৰোঁ। 1 নম্বৰত কৈছে 10 মাৰ্চ তাৰিখে প্ৰতি লাভাৰ্থীক 9,000 টকাকৈ সংহত অৰুণোদয় আঁচনিৰ ধন হস্তান্তৰ কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে কেবিনেট বৈঠকত অৰুণোদয় আঁচনিলৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী অৰুণোদয় আঁচনিৰ জৰিয়তে অহা 10 মাৰ্চ তাৰিখে অৰুণোদয় আঁচনিৰ লাভাৰ্থীসকলক প্ৰদান কৰিব 9,000কৈ টকা। তেতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত ইতিমধ্যে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন সোমোৱা আৰম্ভ কৰিছে। লগতে আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই দিছোঁ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰাম উন্নয়ন বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা আৰু সমাৱেশী আজীৱিকা যোজনাৰ আৰম্ভণি কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আন 1 লাখ পৰিয়ালৰ গৃহ প্ৰৱেশৰ আনুষ্ঠানিকভাৱে শুভ আৰম্ভণি কৰে। উক্ত অনুষ্ঠানতে উৎকৰ্ষ যোজনাৰ অধীনত FPCFPOলৈ অনুদান আৰু কৃষি যন্ত্ৰপাতি, কৃষি সা-সঁজুলি বিতৰণ তথা সমাৱেশী আজীৱিকা যোজনা আৰু DAD-NRLMৰ অধীনত 120 কোটি টকাৰ আৰ্থিক সাহায্য বিতৰণ কৰা হয়। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল সেইসকলৰ ভিতৰত 1 লাখ মানুহক ইতিমধ্যে চৰকাৰী ঘৰ প্ৰদান কৰিলে। লগতে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই কিন্তু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে সেইসকলেও অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন লাভ কৰিব।